হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। পুনৰ এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ গৰমৰ দিনত কিদৰে আপুনি আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰিব। গৰমত আমাৰ ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায়, ছালখন ক'লা পৰি যায়। আমি ছানস্ক্ৰীন ব্যৱহাৰ বহুতে কৰোঁ, বহুতে নকৰোঁ। যিসকলে ছানস্ক্ৰীন ব্যৱহাৰ নকৰে আপোনালোকক মই প্ৰতিটো ভিডিঅ'তে কওঁ ছানস্ক্ৰীন ব্যৱহাৰ কৰিব, 50 SPFৰ ছানস্ক্ৰীন ব্যৱহাৰ কৰিব। ছানস্ক্ৰীন ব্যৱহাৰ নকৰাৰ ফলতে আমাৰ ছালৰ বহুতো সমস্যাই দেখা দিয়ে। ছালত পিগমেণ্টেশ্যনৰ সমস্যাটো হয়, ছালখন ক'লা পৰি যায়, ছালখনত বহুতো ৰোগে দেখা দিব পাৰে। গতিকে আপোনালোকে ছানস্ক্ৰীন ব্যৱহাৰ কৰিব, কিয়নো সূৰ্যৰ UV ৰশ্মিয়ে আমাৰ ছালখনক যথেষ্ট অনিষ্ট কৰে। গৰমত আমাৰ যি প্ৰাকৃতিক ৰং হেৰাই যায়। এই প্ৰাকৃতিক ৰং ঘূৰাই আনিবৰ বাবে আপোনালোকে কিছুমান ঘৰুৱা বিধি ব্যৱহাৰ কৰিব পাৰে। একেবাৰে সহজ পাকঘৰত পোৱা দুই এটা সামগ্ৰীয়ে আপুনি আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে। যদি প্ৰথমবাৰৰ বাবে আহিছে নিৰদীপা লাইফষ্টাইল চেনেলটোত আপোনালোকক সকলোকে মই জনাব বিচাৰিছোঁ, যদিও আপুনিও ঘৰতে বহি ঘৰুৱা সামগ্ৰীয়ে আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল'ব বিচাৰে, নিৰদীপা লাইফষ্টাইল চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো মই এনেধৰণৰ ভিডিঅ' দি থাকোঁ আৰু ভৱিষ্যতলৈ দি থাকিম। ইয়াৰ বাবে আপোনালোকে কাষতে যিটো বেল আইকন আছে তাকো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি এই গৰমত আপোনাৰ ছালখনো ক'লা পৰি গৈছে, ছালৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে, ছালখনত খজুৱতিৰ সমস্যা হৈছে, ছানটেনৰ সমস্যাটো হৈছে, যদি মুখত ক'লা দাগ আছে, আজিয়ে আপুনি এই ৰেমেডিটো ব্যৱহাৰ কৰি চাওক, যথেষ্ট সুফল পাব। ইয়াৰ বাবে আপোনালোকে দামী ট্ৰিটমেণ্ট ল'ব নালাগে। একেবাৰে সহজতে পাকঘৰত পোৱা দুই এটা বস্তু লৈ আহক, আপুনি আপোনাৰ ছালখনৰ যত্ন লওক। কেনেকৈ ব্যৱহাৰ কৰিব, কেনেকৈ তৈয়াৰ কৰিব সকলোখিনি কম। ইয়াৰ আগতে মই দেখুৱাব বিচাৰিছোঁ চুলিৰ বাবে এবিধ আয়ুৰ্বেদিক ঔষধি গুণ সম্পন্ন ৰেমেডি। যদি আপোনাৰ চুলি সৰিছে গৰমত, তেতিয়াও আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে। নতুনকৈ চুলি গজোৱাত সহায় কৰিব, লগতে চুলিখিনি ঘন আৰু ক'লা কৰি তুলিব। প্ৰতিটো সামগ্ৰীতে ঔষধি গুণ আছে, যিয়ে আপোনাৰ চুলিখিনিক স্বাস্থ্যৱান কৰাত সহায় কৰিব। আয়ুৰ্বেদিক ঔষধি গুণ সম্পন্ন ৰেমেডিবিধ বনাবৰ কাৰণে প্ৰথমতে মই লৈছোঁ নৰসিংহ পাত। মই এটা মিক্সি জাৰ লৈছোঁ আৰু মোক কণমানিজনীয়ে সহায় কৰিছে দেই এই ক্ষেত্ৰত। নৰসিংহ পাতৰ বিষয়ে মই কৈছোঁৱে, নৰসিংহ পাতৰ বহুতো ভিডিঅ' আপোনালোকে পাইছে। নৰসিংহ পাতে আপোনাৰ চুলিখিনি ঘন আৰু ক'লা কৰিব, লগতে নতুনকৈ চুলি গজোৱাত সহায় কৰে। আৰু ইয়াৰ পাছত মই লৈছোঁ নিম পাত। যদি আপোনাৰ কিবা ইনফেকশ্যন আছে, খজুৱতি হয় ন কেতিয়াবা স্কেল্পত, ইয়াৰ কাৰণে আপোনালোকে নিম পাত ব্যৱহাৰ কৰিব পাৰে, য'ত আছে এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ। আৰু ইয়াৰ পাছত লৈছোঁ এল'ভেৰা জেল। মই ঘৰুৱা এল'ভেৰা জেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ওচৰত যদি মাৰ্কেটৰ এল'ভেৰা জেল আছে তেতিয়াও ব্যৱহাৰ কৰিব পাৰে। এল'ভেৰা জেলৰ ঔষধি গুণৰ বিষয়ে মইনো কি ক'ম, আপোনালোকে সকলোৱে জানে। ছাল আৰু চুলিৰ দুয়োটাৰ কাৰণে উপযোগী। ইয়াৰ পাছতে অকণমান পানী দি পেলাই মই ভালদৰে ইয়াৰ এটা পেষ্ট বনাই ল'ম। এয়া দেখিলে মোৰ পেষ্টটো তৈয়াৰ হৈ গ'ল। আৰু পেষ্টটো তৈয়াৰ হোৱাৰ পাছতে এখন চেকনিৰে খুব ভালদৰে চেকি ল'ম। ব্যৱহাৰ কৰিবলৈ খুব ভাল হয় এনেকৈ। ইয়াৰ পাছতে মই এচামুচ নাৰিকল তেল ব্যৱহাৰ কৰিছোঁ। ভালদৰে গোটেইকেইটা বস্তু মিক্স কৰি ল'ব। আৰু এইখিনি এতিয়া আমি চুলিত ব্যৱহাৰ কৰিম। কেনেকৈ চুলিত ব্যৱহাৰ কৰিব বলক চাই লওঁ। মই এটা কটন বল লৈছোঁ আৰু কটন বল লৈ পেলাই ভালদৰে আপোনালোকে চুলিৰ গুৰিত লগাব, যাতে ইয়াৰ যিমানখিনি ভিটামিন আছে চুলিৰ গুৰিয়ে পায়। নহ'লে এইদৰে আপোনালোকে হাতৰ আঙুলিৰেও লগাব পাৰে। এনেকৈ লগোৱাৰ পাছত আপোনালোকে অকণমান মাছাজ দিব, যাতে আমাৰ ৰক্ত সঞ্চালন হয়। আৰু মাছাজ দিয়াৰ পাছত আপোনালোকে 2 বা 3 ঘণ্টাৰ কাৰণে ৰাখি থ'ব। এইদৰে ৰাখি থোৱাৰ পাছত যদি বিচাৰে নৰ্মেল পানীৰেও আপোনালোকে ধুব পাৰে, পিছদিনাখন চেম্পু কৰিব পাৰে। আৰু যদি অসুবিধা পায় তেতিয়া চেম্পু কৰি পেলাই চুলিখিনি ধুই দিব। এতিয়া আমি চাই লওঁ আমাৰ গৰমৰ দিনত ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিবৰ বাবে স্কিনত কি ব্যৱহাৰ কৰিম। আমাৰ ছালখনৰ যত্ন লোৱাৰ আটাইতকৈ ভাল সময় হৈছে ৰাতি। আপোনালোকে যদি ৰাতি ব্যৱহাৰ কৰে আৰু বেছি ভাল ৰিজাল্ট পাব। এই ৰেমেডিটো আপোনালোকে ফেচ ৱাছৰ দৰেও ব্যৱহাৰ কৰিব পাৰে, পেক হিচাপেও ব্যৱহাৰ কৰিব পাৰে। মই এইদৰে স্কিনত লগাইছোঁ। ভালদৰে স্কিনত লগাই লৈছোঁ। যদি আপোনালোকে ফেচ ৱাছৰ দৰে ব্যৱহাৰ কৰে, এইদৰে অকণমান মাছাজ দিব, যাতে আপোনাৰ ডেড স্কিনৰ লেয়াৰ ৰিমুভ হয়, ছানটেনৰ সমস্যাটো নাইকিয়া হয়। যদি আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰে, মুখত হোৱা দাগৰ সমস্যাও নাইকিয়া কৰিব। আৰু যদি পেক হিচাপে এপ্লাই কৰিব বিচাৰে, তেতিয়া আপোনালোকে 10 মিনিটৰ কাৰণে ৰাখিব। যেতিয়া আপোনাৰ মুখত পেকটো শুকাই যাব, তাৰপাছতে আপোনালোকে পানীৰে ভালদৰে ধুই দিব। আৰু ধোৱাৰ পাছত দেখিব আপোনাৰ ছালখন যথেষ্ট চাফা লাগিব। আৰু এইদৰে 2-3 দিন যেতিয়া কণ্টিনিউ কৰি থাকিব, তেতিয়া দেখিব আপোনাৰ যি হেৰাই যোৱা উজ্জ্বলতা ঘূৰি আহিব। ছালৰ যি প্ৰাকৃতিক ৰং পুনৰ আপোনালোকে বিচাৰি পাব।
এতিয়া বলক কিদৰে আমি এই পেকটো তৈয়াৰ কৰি চাই লওঁ ইয়াৰ বাবে মই লৈছো এটা বিলাহী বিলাহীয়ে আপোনাৰ মুখত হোৱা দাগ নাইকিয়াও কৰে বিলাহীত আছে যথেষ্ট মাত্ৰাত ভিটামিন সি বিলাহী আমাৰ ছালৰ কাৰণে খুব উপযোগী এতিয়া বিলাহীটো মই মিক্সিত পিছি লওঁ ইয়াৰ এটা পেষ্ট বনাই লম ইয়া দেখিলে নে বিলাহীৰ এই পেষ্টটো মই বনাই ললো ইয়াৰ পাছত মই ব্যৱহাৰ কৰিছো আটা মই 2 চামুচ ব্যৱহাৰ কৰিছো যিবোৰ বস্তু আমাৰ দেহটোৱে আমাৰ শৰীৰটোৱে লয় সেইবোৰ বস্তু আমি আমাৰ স্কিনখনকো দিব পাৰো যদি আপুনি বিচাৰে বেচনো লব পাৰে পিঠাগুৰিও লব পাৰে যিটো বস্তু আপুনি ভাল পায় লব পাৰে মই লৈছো 2 চামুচ আটা ইয়াৰ পিছতে অকনমান হালধি গুৰি দিছো এতিয়া গোটেইটা বস্তু ভালদৰে মই মিক্স কৰি লম আৰু শেষত যেহেতু মোৰ স্কিনখন ড্ৰাই হয় নাৰিকল তেলো ব্যৱহাৰ কৰিছো যদি আপোনাৰ অইলি হয় তেতিয়া নাৰিকল তেল আপোনালোকে ব্যৱহাৰ কৰিব নালাগে এতিয়া গোটেইটা বস্তু ভালদৰে পুনৰবাৰ মিক্স কৰিছো এয়া দেখিলে একেবাৰে সহজতে আমাৰ ঘৰুৱা ৰেমেডিটো তৈয়াৰ হৈ গ'ল আপোনালোকে ব্যৱহাৰ কৰক এই গৰমত যথেষ্ট সুফল পাব আৰু কেনেকুৱা পালে ৰিজাল্ট মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅটো মই শেষ কৰিছো ধন্যবাদ